মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আজি সমগ্ৰ দেশেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে। সকলোৰে অন্তৰ ক্ষোভ আৰু আক্ৰোশেৰে ভৰি আছে। সকলো সংকল্পবদ্ধ হৈছে। আজি সকলো ভাৰতীয়ৰে এটাই মাথো সংকল্প, আমি সন্ত্ৰাসবাদ মষিমূৰ কৰিবই লাগিব। বন্ধুসকল, অপাৰেশ্যন সিন্দুৰৰ সময়ত আমাৰ সেনাই দেখুওৱা পৰাক্ৰমে প্ৰতিগৰাকী ভাৰতীয়ৰে শিৰ উচ্চ কৰি তুলিলে। যি নিখুঁতভাৱে নিৰ্ভুল সঠিকতাৰে আমাৰ সেনাই সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঠিকনাত আঘাত হানি সেইসমূহ ধ্বংস কৰিলে, সেয়া আশ্চৰ্যকৰ। অপাৰেশ্যন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজা যুঁজখনক এক নতুন বিশ্বাস আৰু উৎসাহৰ যোগান ধৰিছে। বন্ধুসকল, অপাৰেশ্যন সিন্দুৰ কেৱল মাত্ৰ এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবি, যি প্ৰতিচ্ছবিয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰ দেশপ্ৰেমেৰে পূৰ্ণ কৰি তুলি আমাৰ ত্ৰিৰংগ পতাকাক অধিক ৰঙীন কৰি তুলিলে। দেশৰ প্ৰায়বোৰ চহৰ, গাঁও আৰু চুবুৰীয়ে চুবুৰীয়ে ত্ৰিৰংগ যাত্ৰাৰ আয়োজন কৰা কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ বিজাৰ লোক দেশৰ সেনাক বন্দনা তথা অভিনন্দন জনাবলৈ ওলাই আহিল। বহুবোৰ চহৰত অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হ'বলৈ বহুতো যুৱক ওলাই আহিল। এই ক্ষেত্ৰত চণ্ডীগড়ৰ এটা ভিডিঅ' বেছ ভাইৰেল হৈও পৰিল। সামাজিক মাধ্যমত কবিতা লিখা হ'ল, সংকল্প গীত লিখা হ'ল, সৰু সৰু শিশুহঁতে অৰ্থবহ চিত্ৰ অংকন কৰিলে। মই 3 দিনৰ আগেয়ে বিকানেৰলৈ গৈছিলোঁ। তাত এগৰাকী শিশুৱে মোক এনে এখন পেইণ্টিং উপহাৰ দিছিল। অপাৰেশ্যন সিন্দুৰে দেশৰ জনগণক এনেধৰণে প্ৰভাৱিত কৰিলে যে কিছু পৰিয়ালে ইয়াক জীৱনৰ সংগ কৰি ল'লে। বিহাৰৰ কাটিহাৰত, উত্তৰ প্ৰদেশৰ কুশীনগৰত আৰু বিভিন্ন চহৰত সেই সময়ছোৱাত জন্ম লোৱা নৱজাতকৰ নাম ৰাখিলে সিন্দুৰ বুলি। বন্ধুসকল, আমাৰ সেনাই সন্ত্ৰাসবাদৰ ঘাটিসমূহ ধ্বংস কৰিলে। সেয়া আছিল তেওঁলোকৰ অদম্য সাহসৰ নিদৰ্শন। ইয়াৰ মাজত আৰু এটা কথা নিহিত হৈ আছিল, সেইটো হ'ল ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ, সঁজুলি আৰু প্ৰযুক্তিৰ প্ৰয়োগ তথা শক্তি। লগতে আছিল আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প। আমাৰ অভিযন্তা, আমাৰ প্ৰযুক্তিবিদসকলৰ শ্ৰম আৰু ঘাম এই বিজয়ত সম্পৃক্ত হৈ আছে। এই অভিযানৰ পাছত সমগ্ৰ দেশতে ভোকেল ফৰ লোকেল এই কথাষাৰিয়ে এক নতুন গতি লাভ কৰিছে। কিছুমান কথাই অন্তৰ চুই যায়। এহাল পিতৃ-মাতৃয়ে যেতিয়া কয়, এতিয়াৰে পৰা আমি ল'ৰা-ছোৱালীৰ কাৰণে ভাৰতত নিৰ্মিত পুতলাহে কিনিম, সৰুৰে পৰাই তেওঁলোকৰ মনত দেশপ্ৰেমৰ ভাৱ তেতিয়াহে জাগি উঠিব। কোনো কোনো পৰিয়ালে শপত ল'লে যে দেশৰে কোনো এখন সুন্দৰ ঠাইত আমি অহাবাৰ বন্ধৰ দিনবোৰ উদযাপন কৰিম। বহুতো যুৱক-যুৱতীয়ে ৱেড ইন ইণ্ডিয়াৰ শপত ল'লে। তেওঁলোকে দেশৰ ভিতৰতে বিবাহ কাৰ্য সম্পাদন কৰিব। কোনো কোনোৱে আকৌ এই বুলিও ক'লে যে এতিয়াৰে পৰা কেৱল ভাৰতীয় শিল্পকাৰে সজা বস্তুহে কাৰোবাক উপহাৰ দিম। বন্ধুসকল, এয়াই হ'ল ভাৰতৰ প্ৰকৃত শক্তি, জনগণ মনৰ একাত্মবোধ, জনগণৰ অংশীদাৰিত্ব। আহক আমি আটাই শপত লওঁ, আমি জীৱনত যথাসম্ভৱ দেশত নিৰ্মিত বস্তুহে ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰিম। এয়া কেৱল আৰ্থিক আত্মনিৰ্ভৰশীলতাৰে কথা নহয়, ইয়াৰ অন্তৰালত ৰাষ্ট্ৰ নিৰ্মাণত অংশীদাৰিত্বৰ ভাৱটো জড়িত হৈ আছে। আমাৰ এটা খোজ ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ বুলি পৰিগণিত হ'বগৈ পাৰে। বন্ধুসকল, বাছত অহা-যোৱা কৰাটো আমাৰ বাবে এটা সাধাৰণ কথা। কিন্তু মই এনে এখন গাঁৱৰ কথা ক'ব খুজিছোঁ, যিখন গাঁৱলৈ প্ৰথমবাৰৰ বাবে এখন বাছ গ'ল। গাঁওখনৰ মানুহে এই দিনটোৰ বাবে বছৰৰ পাছত বছৰ জুৰি অপেক্ষা কৰি আছিল। যেতিয়া বাছখন গৈ গাঁওখনত উপস্থিত হ'লগৈ, তেওঁলোকে ঢোল নাগাৰা বজাই বাছখনক আদৰণি জনালে। বাছখন দেখি তেওঁলোকৰ আনন্দৰ সীমা নধৰা হ'ল। গাঁওখনত পকী ৰাস্তাও আছিল, তেওঁলোকৰ প্ৰয়োজনো আছিল, কিন্তু তালৈ কেতিয়াও বাছ চলিব পৰা নাছিল।
কিয়নো এই গাঁওখন আছিল মাওবাদী হিংসাৰে প্ৰভাৱিত এখন গাঁও। গাঁওখন হ'ল মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ কাটেঝৰী গাঁৱলৈ অহা এই পৰিৱৰ্তনৰ উমান ওচৰ-পাজৰৰ সমগ্ৰ অঞ্চলটোৱে লাভ কৰিছিল। এতিয়া এইবোৰ অঞ্চলৰ অৱস্থা দ্ৰুতগতিত স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে। মাওবাদী অধ্যুষিত অঞ্চলত আৰম্ভ হোৱা সমূহীয়া যুঁজখনৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলবোৰলৈ এতিয়া প্ৰাথমিক সা-সুবিধাবোৰৰ প্ৰসাৰ ঘটিছে। বাছৰ আগমন ঘটাত গাঁওবাসীৰ জীৱন-যাত্ৰা এতিয়া আগতকৈ অধিক সুচল হৈ পৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। বন্ধুসকল, মন কী বাতত আমি ছত্তীশগড়ত হৈ যোৱা বাষ্টাৰ অলিম্পিক আৰু মাওবাদী প্ৰভাৱিত অঞ্চলসমূহৰ ছায়েন্স লেব বা বিজ্ঞানাগাৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াৰ ল'ৰা-ছোৱালীহঁতৰ বিজ্ঞানৰ প্ৰতি এটা ধাউতি আছে। খেলা-ধূলাৰ ক্ষেত্ৰতো তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছে। এই প্ৰচেষ্টাসমূহৰ পৰা এই অঞ্চলত বসবাস কৰা লোকসকল কেনে সাহসী সেই কথাৰ উমান পাব পাৰি। অনেক প্ৰত্যাহ্বানৰ মাজেৰেও জীৱনটোক উন্নত কৰি তোলাৰ পথ তেওঁলোকে নিৰ্বাচন কৰি লৈছে। মই এই কথা জানিও অতিশয় আনন্দিত হৈছোঁ যে ১০ম আৰু দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দান্তেৱাৰা জিলাৰ ফলাফল অতি উত্তম। প্ৰায় ৯৫% উত্তীৰ্ণৰ হাৰেৰে জিলাখনে ১০ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বাদশৰ চূড়ান্ত পৰীক্ষাত জিলাখনে ছত্তীশগড়ৰ ভিতৰত ৬ষ্ঠ স্থান দখল কৰিছে। অনুমান কৰক, যিখন দান্তেৱাৰাত এসময়ত মাওবাদী চূড়ান্ত পৰ্যায়ত আছিল, সেইখন জিলাত এতিয়া শিক্ষাৰ ধ্বজা বতাহত উৰিবলৈ লৈছে। এনে পৰিৱৰ্তনে বাস্তৱিকতে আমাক গৰ্বিত কৰি তোলে। মোৰ প্ৰিয় দেশবাসী, এতিয়া মই সিংহৰ লগত জড়িত এটা খবৰ আপোনালোকক দিব খুজিছোঁ। কেৱল যোৱা ৫টা বছৰত গুজৰাটৰ গীৰ অঞ্চলত সিংহৰ সংখ্যা ৬৭৪টাৰ পৰা ৮৯১টা হ'লগৈ। ৬৭৪ৰ পৰা ৮৯১। লায়ন চেনচাছ অৰ্থাৎ সিংহ জৰীপৰ পাছত জানিব পৰা এই পৰিসংখ্যা সঁচাকৈয়ে উৎসাহজনক। বন্ধুসকল, আপোনালোকে এই জন্তুৰ গণনা বা জৰীপ কেনেকৈ কৰা হয় সেই কথা নিশ্চয় জানিব খুজিব। এই প্ৰক্ৰিয়াটো অতিশয় প্ৰত্যাহ্বানমূলক। আপোনালোক আচৰিত হ'ব যে সিংহৰ গণনা বা জৰীপ ১১খন জিলাৰ ৩৫,০০০ বৰ্গ কিলোমিটাৰ জুৰি কৰা হৈছিল। গণনাকাৰী দলটোৱে দিনে-ৰাতিয়ে ২৪ ঘণ্টাই অঞ্চলটো নিৰীক্ষণত ৰাখিছিল। সমগ্ৰ অভিযান কালত ভেৰিফিকেশ্যন বা নিশ্চিতকৰণ আৰু পুনৰ নিশ্চিতকৰণ দুয়োটাই কৰা হৈছিল। ইমান সূক্ষ্মভাৱে কাৰ্য সম্পাদন কৰাৰ বাবেই সিংহৰ প্ৰকৃত গণনা সম্ভৱ হৈ উঠিল। বন্ধুসকল, এছিয়াটিক লায়ন বা এছীয় সিংহৰ সংখ্যা বৃদ্ধিয়ে এই কথাকে সূচায় যে সমাজত যেতিয়া গৰাকীস্বত্বৰ ভাৱ শক্তিশালী হয়, তেতিয়াই ফলাফলো উন্নত হয়। কেইটামান দশক আগলৈকে গীৰ অঞ্চলৰ অৱস্থা বৰ প্ৰত্যাহ্বানমূলক আছিল, কিন্তু অঞ্চলটোৰ লোকসকলে এই অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ একগোট হ'ল। শেহতীয়া প্ৰযুক্তিৰ প্ৰয়োগৰ লগতে বিশ্বজনীন উৎকৃষ্ট আচৰণবিধিৰো প্ৰয়োগ ঘটোৱা হ'ল। গুজৰাটেই এনে এখন প্ৰথম ৰাজ্য য'ত ফৰেষ্ট অফিচাৰ পদত অধিক সংখ্যাত মহিলা নিয়োগ কৰা হ'ল। আমি আজি যি ফলাফল লাভ কৰিছোঁ, ইয়াত এই সকলোৰে যোগদান আছে। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আমি সদায়েই এইদৰে সচেষ্ট আৰু সতৰ্ক হৈ থাকিব লাগিব। মোৰ প্ৰিয় দেশবাসী, দুদিনমান আগতে মই প্ৰথম ৰাইজিং নৰ্থ ইষ্ট ছামিটলৈ গৈছিলোঁ। তাৰ আগতে উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থ্যৰ বাবে সমৰ্পিত অষ্টলক্ষ্মী মহোৎসৱো পালন কৰিছিলোঁ। উত্তৰ পূৰ্বাঞ্চলৰ কথাই সুকীয়া। এই অঞ্চলৰ সামৰ্থ্য, ইয়াৰ প্ৰতিভা সঁচাই অদ্ভুত। মই ক্ৰাফটেড ফিভাৰ্ছৰ এটি মনোৰম কাহিনী জানিব পাৰিলোঁ। ই মাথো এটা ব্ৰেণ্ড নহয়, ই হৈছে ছিকিমৰ পৰম্পৰা, বয়নৰ কলা আৰু আধুনিক সৌন্দৰ্য শৈলীৰ চিন্তা, এই তিনিওটাৰে সুন্দৰ সংগম। ইয়াক আৰম্ভ কৰিছিল ডক্টৰ চেৱাং নৰবু ভুটিয়াই। তেখেত পশু চিকিৎসক আৰু ছিকিমৰ সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছেডৰ। বয়ন শিল্পক নতুন ৰূপ দিবলৈ তেখেতে সৃষ্টি কৰিলে ক্ৰাফটেড ফিভাৰ্ছ। তেখেতে পৰম্পৰাগত বয়নৰ সৈতে আধুনিক ৰূপত সজাই এটি সামাজিক উদ্যোগৰ জন্ম দিলে।
ইয়াত কেৱল বস্ত্ৰৰেই বয়ন নহয়, ইয়াত জীৱনৰো বয়ন হয়। তেখেতে স্থানীয় লোকক প্ৰশিক্ষণেৰে দক্ষ কৰি আত্মনিৰ্ভৰ কৰি তুলিছে। আজি স্থানীয় মহিলা আৰু কাৰিকৰে নিজৰ দক্ষতাৰে ভালকৈ ধন অৰ্জন কৰিছে। তেওঁলোকে ছিকিমৰ ভেড়া আৰু শহাৰ ঊণেৰে শ্বল, মোজা আদি তৈয়াৰ কৰে আৰু ইয়াত কেৱল প্ৰাকৃতিক ৰংহে ব্যৱহাৰ কৰে। ডক্টৰ ভুটিয়াৰ কাৰ্যই আমাক শিকায় পৰম্পৰাগত কাৰ্যও প্ৰাণ ঢালি কৰিলে জগতৰ বাবেই আকৰ্ষণীয় হৈ উঠে। মোৰ প্ৰিয় দেশবাসী, আজি মই আপোনালোকক এনে এজন ব্যক্তিৰ কথা ক'ব খুজিছোঁ যি কলাৰো সাধক আৰু প্ৰেৰণাৰো উৎস। তেখেতৰ নাম জীৱন যোশী। বয়স ৬৫ বছৰ। তেখেত উত্তৰাখণ্ডৰ হলদৱানীৰ বাসিন্দা। সৰুতে হোৱা পলিঅ' ৰোগে তেখেতৰ ভৰি দুখনৰ শক্তি হৰণ কৰিলে, কিন্তু তেখেতৰ মনৰ শক্তি হৰণ কৰিব নোৱাৰিলে। তেখেতে বগেট নামৰ এটা কলাৰ জন্ম দিলে। এই কলাৰে তেখেতে পাইন গছৰ শুকান ছালেৰে বস্তু নিৰ্মাণ কৰে। তেখেতৰ কলাৰ মাজত পাহাৰৰ জীৱন যাত্ৰা প্ৰতিফলিত হয়। জীৱনজোৰা সাধনাৰ ফলে প্ৰমাণ কৰে, পৰিস্থিতি যিমানেই বেয়া নহওক, দৃঢ়তাৰে আগবাঢ়িলে আমি লক্ষ্যত উপনীত হ'মেই। তেখেতৰ নাম জীৱন, আৰু তেখেতে সঁচাকৈয়ে দেখুৱালে কেনেদৰে জীৱনটো প্ৰাণৱন্ত কৰি তুলিব পাৰি। মোৰ প্ৰিয় দেশবাসী, আজি এনে মহিলাও আছে যি খেতিৰ কামৰ লগত জড়িত হৈও উচ্চ আকাশত কৰ্মৰত। আপুনি ঠিকেই শুনিছে, আজি গাঁৱৰ মহিলাই ড্ৰোন দিদি হৈ ড্ৰোন উৰুৱাই কৃষিত বিপ্লৱৰ সূচনা কৰিছে। বন্ধুসকল, তেলেংগানাৰ সংগাৰেড্ডি জিলাৰ যি মহিলা কিছুদিনৰ আগলৈকে আনৰ ওপৰত নিৰ্ভৰশীল আছিল, আজি সেই মহিলাই ড্ৰোনৰ সহায়ত ৫০ একৰ মাটিত দৰৱ ছটিওৱা কাম কৰি আছে। পুৱা ৩ ঘণ্টা আৰু আবেলি ২ ঘণ্টা কৰিলেই কামৰ পৰা আজৰি। ৰ'দৰ তাপ সহিবও নালাগে, বিষাক্ত দৰৱ হাতেৰে চুবও নালাগে। বন্ধুসকল, গাঁওবাসীয়েও এই পৰিৱৰ্তন অন্তৰেৰে আঁকোৱালি লৈছে। এতিয়া এই মহিলাসকল ড্ৰোন অপাৰেটৰৰ ঠাইত স্কাই ৱাৰিয়ৰ্ছ নামেৰে জনাজাত হৈছে। এই মহিলাসকলে আমাক শিকায়, কাৰিকৰী কৌশলৰ সৈতে সংকল্প যোগ হ'লেহে প্ৰকৃত পৰিৱৰ্তন সাধন হয়। মোৰ প্ৰিয় দেশবাসী, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ এমাহতকৈও কম সময় বাকী আছে। এতিয়াও যদি আপুনি যোগৰ সৈতে জড়িত হোৱা নাই, তেনেহ'লে সোনকালেই জড়িত হওক। যোগে আপোনাৰ জীৱন ধাৰণ শৈলী সলনি কৰিব। বন্ধুসকল, ২০১৫ চনৰ ২১ জুনত যোগ দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰাৰে পৰা ইয়াৰ প্ৰতি আকৰ্ষণ বাঢ়িয়েই আছে। এইবাৰো যোগ দিৱস উদযাপনৰ বাবে গোটেই পৃথিৱীতে উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সংগঠন যোগ দিৱসৰ আয়োজনত উঠি পৰি লাগিছে। যোৱা বছৰবোৰৰ যোগ দিৱস উদযাপনৰ ছবিবোৰেও উৎসাহ বৃদ্ধি কৰিছে। আমি দেখা পাইছোঁ বিভিন্ন দেশত কোনে বছৰত য়োগা চেইন বনাইছে, য়োগা ৰিং বনাইছে। একেলগে ৪টা প্ৰজন্মৰ লোকে যোগাসন কৰাৰ ছবিও দেখা পোৱা গৈছে। বহু লোকে নিজৰ চহৰখনৰ গুৰুত্বপূৰ্ণ স্থানক যোগাসনৰ বাবে বাছি লৈছে। আপোনালোকেও এইবাৰ এনে কোনো আকৰ্ষণীয় পদ্ধতিৰে যোগ দিৱস উদযাপনৰ কথা চিন্তা কৰি চাব পাৰে। বন্ধুসকল, অন্ধ্ৰপ্ৰদেশ চৰকাৰে যোগ অন্ধ্ৰ শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে সম্পূৰ্ণ ৰাজ্যত যোগ সংস্কৃতিৰ বিকাশ কৰা। এই অভিযানৰ জৰিয়তে যোগাভ্যাস কৰা ১০ লাখ ব্যক্তিৰ এক গোট গঠন কৰা হৈছে। মই এই বছৰ বিশাখাপট্টনমত যোগ দিৱসত ভাগ লোৱাৰ সুযোগ পাইছোঁ। মই জানি সুখী হৈছোঁ, এইবাৰো আমাৰ যুৱ বন্ধুসকলে দেশৰ ইতিহাসৰ সৈতে জড়িত স্থানসমূহত যোগাভ্যাস কৰিব। বহু যুৱকে অভিলেখ গঢ়াৰ বাবে আৰু যোগ শৃংখলত অংশ লোৱাৰ পৰিকল্পনা কৰিছে। আমাৰ কৰ্পোৰেট খণ্ডৰ লোকসকলো পিছ পৰি থকা নাই। কিছু অনুষ্ঠানে কাৰ্যালয়তে যোগ অভ্যাসৰ বাবে স্থান নিশ্চিত কৰিছে। এনে বহু লোক আছে যিয়ে গাঁৱলৈ গৈও যোগ শিকোৱাৰ বাবে সাজু হৈছে। সুস্বাস্থ্য আৰু ফিটনেছৰ বাবে এই সজাগতাই মোক আনন্দিত কৰিছে। বন্ধুসকল, যোগ দিৱসৰ লগতে আয়ুৰ্বেদৰ ক্ষেত্ৰতো এনে কিছু কাম হৈছে, সেয়া শুনিও আপোনালোকে ভাল পাব। কালি অৰ্থাৎ ২৪ মে'ত
WHOৰ ডাইৰেক্টৰ জেনেৰেল অৰ্থাৎ সচিব প্ৰধানৰ আৰু মোৰ বন্ধু তুলসী ভাইৰ উপস্থিতিত এখন MOU অৰ্থাৎ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ জৰিয়তে ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অৱ হেল্থ ইণ্টাৰভেনশ্যন অৰ্থাৎ আন্তৰ্জাতিক স্বাস্থ্য হস্তক্ষেপৰ শ্ৰেণী বিভাজনৰ অধীনত ডেডিকেটেড ট্ৰেডিশ্যনেল মেডিচিন মডিউল অৰ্থাৎ উৎসৰ্গীকৃত পৰম্পৰাগত ভেষজ ঔষধ মডিউলত কাম আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে আয়ুষে সমগ্ৰ বিশ্বতে বৈজ্ঞানিক ভিত্তিত অধিক লোকক সামৰি ল'ব। বন্ধুসকল, আপোনালোকে বিদ্যালয়ত ব্লেকবোৰ্ড নিশ্চয় দেখিছে, কিন্তু এতিয়া কিছু বিদ্যালয়ত ছুগাৰ বোৰ্ডো লগোৱা হৈছে। ব্লেকবোৰ্ড নহয়, ছুগাৰ বোৰ্ড। CBSEৰ এই অসাধাৰণ পদক্ষেপৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীক তেওঁলোকে গ্ৰহণ কৰা মিঠা বস্তুৰ প্ৰতি সজাগ কৰা। কিমান চেনি খাব লাগে আৰু কিমান চেনি খাই থকা হৈছে এয়া গম পাই ল'ৰা-ছোৱালীয়ে এতিয়া নিজেই স্বাস্থ্যজনিত বিকল্প বিচাৰি লৈছে। এয়া এক অনন্য প্ৰয়াস আৰু ইয়াৰ ফলাফলো ভাল। সৰুৰে পৰা সুস্থ জীৱনশৈলীৰ অভ্যাস গঢ়ি তোলাত ই সহায়ক হ'ব। বহু অভিভাৱকে ইয়াক প্ৰশংসা কৰিছে। মই ভাবোঁ এনে পদক্ষেপ কাৰ্যালয়, কেণ্টিন আৰু বিভিন্ন অনুষ্ঠানত গ্ৰহণ কৰা উচিত, কাৰণ স্বাস্থ্যই সকলোৰে মূল। ফিট ইণ্ডিয়াই হ'ল ষ্ট্ৰং ইণ্ডিয়াৰ ভেটি। মোৰ প্ৰিয় দেশবাসী, স্বচ্ছ ভাৰতৰ আলোচনাত মন কী বাতৰ শ্ৰোতা আঁতৰি থাকে, এয়া কেনেকৈ হ'ব? মোৰ সম্পূৰ্ণ বিশ্বাস আপোনালোকে নিজ নিজ সাধ্য অনুসাৰে এই অভিযান শক্তিশালী কৰিছে। কিন্তু আজি মই আপোনালোকক এনে এক উদাহৰণৰ কথা ক'ম, য'ত স্বচ্ছতাৰ সংকল্পই পাহাৰৰ দৰে প্ৰত্যাহ্বানকো নেওচিবলৈ সক্ষম হ'ল। আপুনি ভাবক, বহু ব্যক্তিয়ে বৰফেৰে আৱৰা পৰ্বত আৰোহণ কৰিছে, য'ত উশাহ ল'বলৈও কষ্ট, প্ৰতি খোজতে বিপদ। তথাপিও সেই ব্যক্তিসকল তাত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে জড়িত হৈ আছে। আমাৰ ITBPৰ সদস্যসকলে এনেকুৱাই কিবা এটা কৰিছে। এই দলৰ সদস্যসকলে মাকালু পৰ্বতৰ দৰে বিশ্বৰ কঠিন শিখৰত আৰোহণৰ বাবে গৈছিল। কিন্তু তেওঁলোকে কেৱল পৰ্বতাৰোহণেই নকৰিলে, তেওঁলোকে তেওঁলোকৰ অভিযানৰ সৈতে স্বচ্ছতাৰ এক লক্ষ্য স্থিৰ কৰে। শিখৰৰ কাষত যিসমূহ জাবৰ পৰি আছিল, সেইবোৰ পৰিষ্কাৰ কৰিবলৈ তেওঁলোকে সংকল্প লয়। আপুনি কল্পনা কৰক, 150 কিলোগ্ৰামতকৈও অধিক নন বায়'ডিগ্ৰেডেবল জাবৰ অৰ্থাৎ নিষ্কাশন কৰিব নোৱাৰা জাবৰ এই দলটোৰ সদস্যসকলে তললৈ আনে। ইমান উচ্চ শিখৰত পৰিষ্কাৰ কৰা সাধাৰণ কথা নহয়, কিন্তু ইয়েই প্ৰমাণ কৰে সংকল্পই বাট মুকলি কৰে। বন্ধুসকল, ইয়াৰ সৈতে জড়িত এক বিষয় পেপাৰ ৱেষ্ট আৰু ৰিচাইক্লিং অৰ্থাৎ কাগজৰ পৰা হোৱা পেলনীয়া সামগ্ৰী আৰু তাক পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা। আমাৰ ঘৰত অথবা কাৰ্যালয়ত প্ৰতিদিনে বহুতো কাগজৰ পৰা হোৱা পেলনীয়া সামগ্ৰী ওলায়। এয়া আমি সাধাৰণ বুলিয়েই ভাবোঁ, কিন্তু আপুনি জানি আচৰিত হ'ব, ভাৰতত মাটিৰ সৈতে মিহলি হোৱা এই পেলনীয়া সামগ্ৰীৰ 1/4 এই কাগজৰ পৰা উৎপন্ন হোৱা। আজি প্ৰতিজন ব্যক্তিয়ে এই দিশটো চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে। মই সুখী যে ভাৰতৰ বহুতো ষ্টাৰ্টআপে এই দিশত কাম কৰি আছে। বিশাখাপট্টনম, গুৰুগ্ৰাম আদি বহু চহৰত বহুতো ষ্টাৰ্টআপে কাগজ পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত নতুন সংযোজন আগবঢ়াইছে। বহুতে ৰিচাইকল্ড কাগজেৰে পেকেজিং বোৰ্ড তৈয়াৰ কৰিছে। বহুতে ডিজিটেল প্ৰক্ৰিয়াৰে খবৰ কাগজ ৰিচাইক্লিঙক সহজ কৰি তুলিছে। জালনাৰ দৰে চহৰত বহুতো ষ্টাৰ্টআপে 100% ৰিচাইকল্ড সামগ্ৰীৰে পেকেজিং ৰোল আৰু পেপাৰ কোৰ তৈয়াৰ কৰিছে। আপুনি জানি ভাল পাব, 1 টন কাগজ ৰিচাইকলৰ জৰিয়তে 17 জোপা গছ নকটাকৈ ৰাখিব পাৰি আৰু কেইবা হাজাৰ লিটাৰ পানী সংৰক্ষণ হয়। এতিয়া চিন্তা কৰকচোন, যদি পৰ্বতাৰোহীসকলে ইমান কঠিন অৱস্থাতো জাবৰ ঘূৰাই আনিব পাৰে, তেনেহ'লে আমিনো নিজৰ ঘৰ অথবা কাৰ্যালয়ৰ কাগজ পৃথক কৰি ৰিচাইকেল কৰাত নিশ্চয় অৱদান আগবঢ়াব লাগে। যদি দেশৰ প্ৰতিজন নাগৰিকে দেশৰ বাবে কিবা এক কৰাৰ ইচ্ছা কৰে, তেনেহ'লে সকলোৱে মিলি এক পৰিৱৰ্তন সাধন কৰিব পাৰে। বন্ধুসকল,
পাৰ হৈ যোৱা দিনত খেলো ইণ্ডিয়া ইউথ গেমছৰ লহৰ আছিল। খেলো ইণ্ডিয়া বিহাৰৰ 5খন চহৰত অনুষ্ঠিত হৈছিল। তাত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈছিল। সমগ্ৰ ভাৰতৰ 5,000তকৈও অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই খেলুৱৈসকলে বিহাৰৰ খেলুৱৈসুলভ উদ্যম তথা আত্মীয়তাক প্ৰশংসা কৰে। বন্ধুসকল, বিহাৰৰ মাটি পানী বহু বৈশিষ্ট্যৰে পৰিপূৰ্ণ। এইবাৰৰ এই ক্ৰীড়া মহোৎসৱত ইয়াত বহু অনন্য দিশ উন্মোচিত হৈছে। এই প্ৰদেশত খেলো ইণ্ডিয়া ইউথ গেমছৰ এয়া প্ৰথম আয়োজন আছিল, য'ত এই ক্ৰীড়া মহোৎসৱে অলিম্পিক চেনেলৰ যোগেদি বিশ্বব্যাপী প্ৰচাৰ লাভ কৰিছিল। সমগ্ৰ বিশ্ববাসীয়ে আমাৰ তৰুণ খেলুৱৈসকলৰ প্ৰদৰ্শন দেখিবলৈ পাইছিল আৰু ইয়াৰ শলাগো লৈছিল। সকলো পদক বিজেতা আৰু প্ৰথম 3টা স্থানত থকা দল মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু ৰাজস্থানক অভিনন্দন জনাইছোঁ। বন্ধুসকল, এইবাৰ খেলো ইণ্ডিয়াত মুঠ 26টা অভিলেখে গঢ় লয়। ভাৰোত্তোলনত মহাৰাষ্ট্ৰৰ অস্মিতা ধোনে, উৰিষ্যাৰ হৰ্ষবৰ্ধন সাহু আৰু উত্তৰ প্ৰদেশৰ তুষাৰ চৌধুৰীৰ প্ৰদৰ্শনে সকলোৰে হৃদয় জয় কৰে। আনহাতে মহাৰাষ্ট্ৰৰ সাইৰাজ পৰদেশীয়ে 3টাকৈ অভিলেখ গঢ়ে। এথলেটিক্সত উত্তৰ প্ৰদেশৰ কাদিৰ খাঁ আৰু শ্বেখ জিছান আৰু ৰাজস্থানৰ হংসৰাজে অতি উন্নতমানৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এইবাৰ বিহাৰে মুঠ 36টা পদক জয় কৰে। বন্ধুসকল, যিসকলে খেলত অংশ লয় তেওঁলোকে জীৱনত প্ৰস্ফুটিতও হৈ উঠে। তৰুণ ক্ৰীড়া প্ৰতিভাৰ বাবে এই প্ৰতিযোগিতাসমূহ অতিশয় গুৰুত্বপূৰ্ণ। এই ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাই ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যতক আৰু অধিক অগ্ৰগতি দিব। মোৰ প্ৰিয় দেশবাসী, যোৱা 20 মে তাৰিখে বিশ্ব মৌ-মাখি দিৱস পালন কৰা হৈছিল। এই দিৱসে আমাক সোঁৱৰাই দিছিল যে মৌ মাথো মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰশীলতাৰো এক প্ৰতীক। যোৱা 11টা বছৰত মৌ পালনৰ ক্ষেত্ৰত ভাৰতত এক বিপ্লৱৰ সূচনা হৈছে। আজিৰ পৰা 10-11 বছৰ পূৰ্বে ভাৰতত বছৰি প্ৰায় 70ৰ পৰা 75 হাজাৰ মেট্ৰিক টন মৌ উৎপাদন হৈছিল। বৰ্তমান এই পৰিমাণ 1,25,000 মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ মৌ উৎপাদনৰ পৰিমাণ 60% বৃদ্ধি হৈছে। আমি মৌৰ উৎপাদন আৰু ৰপ্তানিত বিশ্বৰ অগ্ৰণী দেশসমূহৰ অন্যতম। বন্ধুসকল, এই যোগাত্মক পৰিস্থিতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ উৎপাদন মিছনৰ দৰে আঁচনিয়ে। এই আঁচনিসমূহৰ যোগেদি বহু হাজাৰ মৌপালকক প্ৰশিক্ষণ আৰু মৌ উৎপাদনৰ উপকৰণ প্ৰদান কৰা হৈছে আৰু কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বিপণনৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, এই পৰিৱৰ্তন মাথো পৰিসাংখ্যিক দিশতেই নহয়, আমাৰ গ্ৰাম্য জীৱনতো পৰিলক্ষিত হৈছে। ছত্তীশগড়ৰ কোৰিয়া জিলাৰ এটি উদাহৰণ লৈছোঁ। ইয়াৰ আদিবাসী কৃষকসকলে সোণহানি নামেৰে এবিধ বিশুদ্ধ জৈৱিক মৌ প্ৰস্তুত কৰি উলিয়াইছে। এই মৌ এতিয়া চৰকাৰী ই-মাৰ্কেটিঙকে আদি কৰি বিভিন্ন অনলাইন পৰ্টেলত বিক্ৰী হৈছে। অৰ্থাৎ গাঁৱৰ শ্ৰমৰ ফল আজি বিশ্বব্যাপী প্ৰসাৰিত হৈছে। এনেদৰেই আজি উত্তৰ প্ৰদেশ, গুজৰাট, জম্মু কাশ্মীৰ, পশ্চিম বংগ আৰু অৰুণাচল প্ৰদেশৰ বহু মহিলা আৰু যুৱকে মৌ উৎপাদনত মনোনিৱেশ কৰিছে। বন্ধুসকল, বৰ্তমানে মৌৰ উৎপাদনৰ পৰিমাণেই নহয়, ইয়াৰ বিশুদ্ধতাৰ দিশতো পদক্ষেপ লোৱা হৈছে। কেতবোৰ ষ্টাৰ্টআপে AI আৰু ডিজিটেল প্ৰযুক্তিৰে মৌৰ বিশুদ্ধতাৰ প্ৰমাণীকৰণ কৰিবলৈ লৈছে। ইয়াৰ পাছত আপুনি মৌ ক্ৰয় কৰোঁতে এই মৌ উদ্যমীসকলে উৎপাদন কৰা অথবা স্থানীয় বা মহিলা গোটে প্ৰস্তুত কৰা মৌ ক্ৰয় কৰাৰ কথা ভাবিব, কিয়নো এই মৌৰ প্ৰতি টোপালতে স্বাদৰ উপৰিও ভাৰতৰ শ্ৰম আৰু প্ৰত্যাশাও মিহলি হৈ আছে। মৌৰ এই মিঠা স্বাদ আত্মনিৰ্ভৰ ভাৰতৰ স্বাদ। বন্ধুসকল, মৌৰ বিষয়ে আলোচ কৰি থাকোঁতেই মই অন্য এটা দিশৰ কথা উনুকিয়াব বিচাৰিছোঁ। মৌ-মাখিৰ সুৰক্ষা ব্যৱস্থা মাথো পৰিৱেশ ব্যৱস্থাপনাই নহয়, আমাৰ কৃষিকৰ্মী আৰু ভৱিষ্যত প্ৰজন্মৰো দায়িত্ব। পুনা চহৰৰ এটি উদাহৰণ লৈছোঁ। ইয়াৰ এখন হাউচিং ছ'চাইটিয়ে ভয় অথবা সুৰক্ষাৰ কথা চিন্তা কৰি এটি মৌবাহ আঁতৰাই পেলায়।
এই ঘটনাই এজন ব্যক্তিক চিন্তান্বিত কৰি তোলে। অমিত নামৰ যুৱক এজনে থিৰাং কৰে যে এনে প্ৰাকৃতিক মৌবাহ এটি আঁতৰাই নেপেলাই তাক সুৰক্ষা প্ৰদান কৰিব লাগে। তেওঁ নিজেও এই বিষয়ে অধ্যয়ন আৰু গৱেষণা চলায় আৰু আন কিছু লোককো সংগী হিচাপে লয়। তেওঁলোকে বি ফ্ৰেণ্ডছ নামে এটি দল গঠন কৰে আৰু বৰ্তমান এই দলটিয়ে প্ৰাকৃতিক মৌবাহসমূহ জনবসতিপূৰ্ণ স্থানৰ পৰা অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা লয়, যাতে মানুহ বা মৌমাখি কাৰোৱেই ক্ষতি নহয়। অমিতৰ এই পদক্ষেপে বহু মৌমাখিৰ সুৰক্ষা নিশ্চিত কৰিছে। মৌৰ উৎপাদন বৃদ্ধি হৈছে আৰু জনসাধাৰণো সচেতন হৈছে। এই উদাহৰণে আমাক শিক্ষা দিয়ে যে প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই চলিলে সকলোৰে বাবে ফলাফল লাভজনক হয়। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰলৈ ইমানেই। আপোনালোকে আগৰ দৰেই নিজৰ অভিজ্ঞতা আৰু সমাজৰ প্ৰতি দায়িত্ববোধৰ বিভিন্নজনৰ উদাহৰণ আদিৰ বিষয়ে মোক অৱগত কৰি ৰাখিব। মন কী বাতৰ পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম, নতুন বিষয় আৰু দেশবাসীৰ নতুন অভিজ্ঞতাৰ কথা আলোচনা কৰিম। আপোনালোকৰ বতৰাৰ বাবে মই অপেক্ষা কৰিম। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।